নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' আমি জেএনএম নাৰ্ছিঙৰ কাৰণে ধাৰাবাহিকভাৱে ভিডিঅ'সমূহ আপলোড কৰি আছোঁ। গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম জেএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে আমাৰ অনলাইন কোচিং ক্লাছৰ বিষয়ে জনাম। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ ডেমো ক্লাছ লাভ কৰিব। আমি একচুৱেলি কেনেদৰে ক্লাছসমূহ কৰাওঁ আপোনালোকে ডেমো ভিডিঅ' লাভ কৰিব। ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ আমি আমাৰ চেনেলৰ ফালৰ পৰা জেএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে কোচিং ক্লাছ আগবঢ়াই আছোঁ, য'ত সম্পূৰ্ণ চিলেবাছ অনুসৰি ছায়েন্সৰ বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স, মেথমেটিক্স আৰু ইংলিছৰ সম্পূৰ্ণ চিলেবাছ অনুসৰি ক্লাছসমূহ ষ্টাৰ্ট কৰিছোঁ। চ' এই অনলাইন কোচিং ক্লাছত আপোনালোকৰ ফিচাৰ্ছসমূহ এনেকুৱা ধৰণৰ ৰেগুলাৰ ৰেকৰ্ডেড ক্লাছ একৰ্ডিং টু চিলেবাছ আপোনালোকে লাভ কৰিব। চিলেবাছ অনুসৰি ৰেকৰ্ডেড ক্লাছ লাভ কৰিব, ৰেগুলাৰ PDF নোটছ লাভ কৰিব, উইকলি 2-3খনকৈ মক টেষ্ট দিব পাৰিব, য'ৰ পৰা আপোনালোকে ভাবিব নোৱাৰা ধৰণে উপকৃত হ'ব পাৰিব। লগতে আপোনালোকে এক্সামৰ আগমুহূৰ্তত 3খন সম্পূৰ্ণ দৈৰ্ঘ্যৰ মডেল কুৱেশ্যন বুকলেট লাভ কৰিব। গতিকে আপোনালোকে যথেষ্টখিনি ফিচাৰ্ছৰ সৈতে মাত্ৰ 599 টকাত এই সম্পূৰ্ণ কোৰ্চটো লাভ কৰি আছে, যাৰ জৰিয়তে আপোনালোকে নাৰ্ছ হোৱাৰ সপোন পূৰণ কৰিব পাৰিব। আপোনালোকে ভাবি চাওক, মাত্ৰ 599 টকাত নাৰ্ছ হোৱাৰ সপোন আপোনালোকে পূৰণ কৰিব পাৰিব আৰু চৰকাৰী ভাল ইনষ্টিটিউট এখনত আপোনালোকে ছিট লৈ কম খৰচত আপোনালোকে পঢ়িব পাৰিব। গতিকে আপোনালোক যিসকলে জেএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, আপোনালোকে যদি আমাৰ সৈতে জইন হ'ব খোজে আপোনালোকে আমালৈ হোৱাটছআপ কৰিব। হোৱাটছআপ নম্বৰটো দিয়া আছে 9127209043। আকৌ এবাৰ কৈছোঁ 9127209043। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব জেএনএম বুলি লিখি। আমি গোটেইখিনি প্ৰচেছ আপোনালোকক পঠাই দিম, সেইমতে আপোনালোকে জইন হ'ব পাৰিব। ইতিমধ্যে আমাৰ ক্লাছসমূহ ষ্টাৰ্ট হৈছে 15 মে'ৰ পৰা। যদিও ক্লাছসমূহ ষ্টাৰ্ট হৈছে আপোনালোকে এতিয়াও জইন হ'ব পাৰিব, কাৰণ যিহেতু ৰেকৰ্ডেড ক্লাছ আমাৰ এপত আপডেট হয় আৰু PDF নোটছ, গতিকে আপোনালোকে হৈ যোৱা ক্লাছসমূহ খুব ভালদৰে চাই ল'ব পাৰিব। আৰু বৰ বেছি ক্লাছ আপডেট হোৱাও নাই, প্ৰায় 6-7টা ক্লাছ আপডেট হৈছে। গতিকে আপোনালোকে খুব ভালদৰে চাই ল'ব পাৰিব সেই ক্লাছবোৰক। গতিকে যিসকলে ইচ্ছা কৰে আপোনালোকে অতি শীঘ্ৰে আমাৰ এই ক্লাছত জইন হ'ব পাৰিব, বেছি পলম নকৰিব আৰু হোৱাটছএপত মেছেজ কৰিব। গতিকে এতিয়া আপোনালোকে ডেমো ক্লাছকেইটা চাই লওক। যদি ডেমো ক্লাছকেইটাৰ পৰা আপোনালোকে ভাবে যে এই চেনেলৰ কোচিং ক্লাছৰ পৰা আমি উপকৃত হ'ম, গতিকে আপোনালোকে আমাৰ লগত সংযুক্ত হ'ব পাৰে। আমি আপোনালোকক কথা দিছোঁ সম্পূৰ্ণ চিলেবাছ অনুসৰি আপোনালোকৰ পৰীক্ষাৰ আগদিনালৈ আপোনালোকৰ সৈতে আমি থাকিম। গতিকে আপোনালোকে খুব ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব। গতিকে যিসকল ইচ্ছুক হয় মেছেজ কৰিব। প্ৰথমতে আপোনালোকে ডেমো ক্লাছকেইটা ভালদৰে চাই লওক। ৰেখাখণ্ড আৰু ৰশ্মি কি হয়, ইয়াৰ ডিফাৰেন্সটো কি? ৰেখাখণ্ড আৰু ৰশ্মি এই তিনিটাৰ ডিফাৰেন্সটো জানিব লাগিব। আৰু ৰেখাখণ্ড আৰু ৰশ্মিৰ ওপৰত কুৱেশ্যন পৰীক্ষাত যথেষ্টখিনি চান্স থাকে। গতিকে এই তিনিটাৰ যদি আমি ডিফাৰেন্সটো জানো, তেতিয়াহ'লে আমি ৰেখাখণ্ড আৰু ৰশ্মিৰ ওপৰত যিকোনো কুৱেশ্যন নহওক আমি চলুচন কৰিব পাৰিম। তো প্ৰথমতে আমি ৰেখা কি হয় বুজি লওঁ। ৰেখা চাবা অসীমলৈ, দুটা হয় অসীমলৈ। ৰেখা এডালৰ দুটা বিন্দু থাকে, দুটা বিন্দু যদি অসীমলৈ বিস্তৃত এইটা নহওক ৰেখা, অৰ্থাৎ কোনো ধৰণৰ ইয়াৰ প্ৰান্ত বিন্দু নাথাকে। চ' পৰীক্ষাত যদি সোধে ৰেখা এডালৰ কেইডাল বা কেইটা প্ৰান্ত বিন্দু থাকে, তো ইয়াৰে কোনো ধৰণৰ প্ৰান্ত বিন্দু নাথাকে, ই অসীমলৈ বিস্তৃত, দুটা মূৰ অসীমলৈ বিস্তৃত হয় ৰেখা এডালৰ। এই কথা মনত ৰাখিবা। ৰেখা বুলিলে কি বুজো? ৰেখা এডালৰ দুটা মূৰ অসীমলৈ বিস্তৃত, ইয়াৰ কোনো ধৰণৰ প্ৰান্ত বিন্দু নাই। এইটো মেইন ডিফাৰেন্স। চ' ৰেখাৰ কোনো ধৰণৰ প্ৰান্ত বিন্দু নাই, দুটা মূৰ অসীমলৈ বিস্তৃত। নেক্সট চাবা ৰেখাখণ্ড কি হয়, ভালদৰে তোমালোকে বুজি যাবা আৰু নতুন কৰি যাবা। চ' ৰেখাখণ্ড কি হয়? ৰেখাখণ্ড হৈছে দুটা নিৰ্দিষ্ট বিন্দুৰ সংযোগ কৰা হয়। ইয়াক ৰেখাখণ্ড কোৱা হয়। আৰু ইয়াৰ দুটা প্ৰান্ত বিন্দু আছে, এই এটা প্ৰান্ত বিন্দু আৰু এই এটা প্ৰান্ত বিন্দু। চ' দুটা প্ৰান্ত বিন্দু আছে প্ৰান্ত বিন্দু বা অন্তিম বিন্দু সুধিব পাৰে। প্ৰান্ত বিন্দু বা অন্তিম বিন্দু ৰেখাখণ্ড এডালৰ কেইটা অন্তিম বিন্দু আছে বা কেইটা প্ৰান্ত বিন্দু আছে, তেতিয়া দুটা হ'ব। ৰেখাখণ্ড এডালৰ দুটা প্ৰান্ত বিন্দু বা অন্তিম বিন্দু আছে। ৰেখাখণ্ড চাবা, ৰেখাখণ্ড কাক বুজায়? দুটা নিৰ্দিষ্ট বিন্দুৰ সংযোগী ৰেখাখণ্ড বুলি কয়। দুটা নিৰ্দিষ্ট বিন্দু সংযোগী হ'ব লাগিব, দুটা নিৰ্দিষ্ট ঠাইৰ মাজত থাকিব লাগিব। ইয়াত ৰেখাডাল যিহেতু অসীমলৈ বিস্তৃত, কিন্তু ৰেখাখণ্ডডাল অসীমলৈ বিস্তৃত নহয়, দুটা নিৰ্দিষ্ট বিন্দুৰ মাজত আছে এই দুটা, আৰু এই দুটা আছে ইয়াৰ প্ৰান্ত বিন্দু বা অন্তিম বিন্দু ইয়াতে শেষ। এই গতিকে ৰেখাখণ্ডৰ দুটা প্ৰান্ত বিন্দু। নেক্সট আমি ৰশ্মি কি পাইছো? ৰশ্মি চাবা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা, এইটো পৰা নিৰ্দিষ্ট বিন্দু, এটা নিৰ্দিষ্ট বিন্দুৰ পৰা অসীমলৈ বিস্তৃত, এটা নিৰ্দিষ্ট বিন্দুৰ পৰা অসীমলৈ বিস্তৃত হয়। ইয়াক ৰশ্মি বুলি কোৱা হয়। গতিকে ৰশ্মিৰ আমি কেইটা প্ৰান্ত বিন্দু পাইছো? এটা প্ৰান্ত বিন্দু পাইছো, কিয়নো এটা চাইড ইয়াৰে অসীমলৈ বিস্তৃত হৈ আছে। অসীমলৈ আমি যিমান ইচ্ছা কৰো সিমান টানিব পাৰো। এতিয়া
হৈছে ৰশ্মি ৰশ্মি এডালৰ এটা প্ৰান্ত বিন্দু থাকে এই প্ৰান্ত বিন্দুকেইটা তোমালোকে মনত ৰাখিবা ইয়াৰ ওপৰত কুৱেশ্যন সুধিবা যে ৰশ্মি এডালৰ কেইটা প্ৰান্ত বিন্দু থাকে বা ৰেখাৰ প্ৰান্ত বিন্দু আছে নে নাই ৰেখাখনৰ প্ৰান্ত বিন্দু নাই ৰেখাখনৰ দুটা প্ৰান্ত বিন্দু আছে আৰু ৰশ্মিৰ এটা প্ৰান্ত বিন্দু আছে পৰিসীমা আৰু কালি উলিওৱা সূত্ৰ ত্ৰিভুজৰ প্ৰথমে কালি উলিওৱা সূত্ৰটো জানি ত্ৰিভুজৰ কালি চাবা ABC এটা ত্ৰিভুজ কি ত্ৰিভুজ হয় আমি কোৱা নাই সূক্ষ্মকোণীয় হওক বা কিবা হওক আমি কোৱা নাই ABC এটা ত্ৰিভুজ এই ত্ৰিভুজৰ কালি কেনেদৰে উলিওৱা কালি উলিওৱা সূত্ৰ কি কালি উলিওৱা সূত্ৰ হ'ব হাফ পূৰণ ভূমি পূৰণ উন্নতি সূত্ৰটো তোমালোকে কেৱল মনত ৰাখিলে হ'ল বাকী আকৌ কৰিব নালাগে তোমালোকে ত্ৰিভুজৰ কালি উলিয়াব দিব হয়তো দিয়া থাকিব ভূমি ধৰা ভূমি 2 সেন্টিমিটাৰ উন্নতি 3 সেন্টিমিটাৰ হ'লে ত্ৰিভুজৰ কালি উলিয়াব তোমালোকে এই সূত্ৰত বহাই দিলে হ'ল হাফ পূৰণ 2 into 3 2 to কাটা গ'ল কিমান থাকিল 3 সেন্টিমিটাৰ স্কয়াৰ হৈ যাব সো এনেদৰে তোমালোকে সূত্ৰটো যদি মনত থাকে তোমালোকে যিকোনো ধৰণৰ কোৱেশ্যন সলিউশন কৰিব পাৰিবা তো এইটো আমাৰ কি ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ চালো হাফ পূৰণ ভূমি পূৰণ উন্নতি যদি পৰিসীমা উলিয়াবলে কি উলিয়াব পৰিসীমা আৰু তোমালোকে সূত্ৰ আপুনি লগাব লিখি যাবা পৰিসীমা ত্ৰিভুজৰ পৰিসীমা উলিওৱা সূত্ৰটো হ'ব a plus b plus c মানে কেনেদৰে আমি a plus b plus c টো চাবা এইটো দানি c টো চাবা a b c এটা ত্ৰিভুজ ইয়াৰ যদি আমি বাহুদিকটো a ধৰো বেলেগ বেলেগ হ'ব পাৰে গতিকে এইটো আমি বেলেগ বেলেগ বুলি ধৰি লৈছো এটা ত্ৰিভুজৰ যদি বাহুদিক a হয় এটা যদি b হয় এটা যদি c হয় ইয়াৰ পৰিসীমা মানে চাবা এই বাউণ্ডাৰীটো আমাক সুধিছে বাউণ্ডাৰীটো কিমান হয় এইটো বাউণ্ডাৰীটো কিমান হয় সুধিছে গতিকে আমি এই এটা যোগ কৰি দিলে হ'ল a plus b plus c মানে এই ত্ৰিভুজটো যদি ধৰা এইটো 2 সেন্টিমিটাৰ এইটো 3 সেন্টিমিটাৰ এইটো 4 সেন্টিমিটাৰ গতিকে আমি যোগ কৰিলে 2 plus 3 plus 4 কিমান 3 4 7 7 2 9 সেন্টিমিটাৰ সো পৰিসীমা ত্ৰিভুজটো 9 সেন্টিমিটাৰ পৰিসীমা মানে ইয়াৰে এটা কেন্দ্ৰ আছে ইয়াৰে আমি চাবা কেন্দ্ৰৰ মাজেৰে যোৱা জিয়াডাল আমি কি বুলি কম ব্যাস বুলি কম এইডাল আমি ব্যাস বুলি কম এইডাল আমি ব্যাস বুলি কম বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জিয়াডাল ব্যাস বুলি কম আৰু কেতিয়াবা কোৱেশ্যন দিব পাৰে আটাইতকৈ দীঘল জিয়া কোনডাল আৰু আটাইতকৈ দীঘল জিয়া ব্যাসে হ'ব আৰু ব্যাসৰ আধা হয় ব্যাসাৰ্ধ কেন্দ্ৰৰ পৰা এইখিনি ব্যাসৰ আধা হয় ব্যাসাৰ্ধ আৰু আমাক বৃত্তৰ কালি বা পৰিসীমা উলিয়াবলৈ কিন্তু ব্যাসাৰ্ধৰ প্ৰয়োজন হ'ব যদি তোমালোকক কোৱেশ্যনটোত ব্যাস দিয়া থাকে ধৰা ব্যাস যদি 4 সেন্টিমিটাৰ দিয়া থাকে ব্যাসাৰ্ধ কিন্তু তোমালোকে ব্যাসাৰ্ধ উলিয়াবলৈ 2 হৰণ কৰি দিবা গতিকে তোমালোকৰ ব্যাসাৰ্ধ 2 সেন্টিমিটাৰ হৈ যাব অৰ্থাৎ বৃত্তৰ যদি ব্যাস চাবা 20 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ কালি উলিয়াব যদি দিয়া কালি উলিওৱা সূত্ৰটো তোমালোকৰ ব্যাসাৰ্ধৰ প্ৰয়োজন হ'ব আগে প্ৰয়োজন হ'ব গতিকে 20ৰ এটা 10 হ'ব তোমালোকে 10 ইউজ কৰিবা এইটো ভুল নকৰিবা গতিকে আমি ইয়াৰ কালি আৰু পৰিসীমা উলিওৱা সূত্ৰটো চাম সো ক্লাছটো বৰ বেছি দীঘল নকৰো নেক্সট ক্লাছত আমি বেলেগ সূত্ৰসমূহ আলোচনা কৰিম সো বৃত্তৰ যদি কালি উলিয়াব লগা হয় চাবা কালি যদি উলিয়াব লগা হয় কালি উলিওৱা সূত্ৰটো হ'ব পাই r স্কয়াৰ পাই ভ্যালুটো তোমালোকে 7/22 লবা পাই ভ্যালু 7/22 লবা আৰু কেতিয়াবা দিয়া থাকে দিয়া থাকিলে দিয়া থকা ভ্যালুটো ধৰি লবা আৰু যদি দিয়া নাথাকে 7/22 ধৰি তোমালোকে সলিউশন কৰিবা আৰু r টো তোমালোকৰ ব্যাসাৰ্ধ বুজাব দেই r মান তোমালোকে লিখি থোৱা ব্যাসাৰ্ধ হয় r মানে ব্যাসাৰ্ধ হয় পাই r স্কয়াৰ এইটো হৈছে বৃত্তৰ কালি উলিওৱা সূত্ৰ r টো ব্যাসাৰ্ধ বুজাব আৰু ব্যাসৰ আধা ব্যাসাৰ্ধ এই কথাখিনি কিন্তু তোমালোকে মনত ৰাখিবা তোমালোকে কনফিউজ কৰিবৰ কাৰণে কিন্তু ব্যাসটো কোৱেশ্যনত দিয়া থাকিব পাৰে যে 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তটো কালি উলিয়ালে তেতিয়া কিন্তু ব্যাসাৰ্ধ 5 হ'ব মানে ব্যাসাৰ্ধ আধা হ'ব ব্যাসাৰ্ধ 5 আৰু পৰিসীমা উলিওৱা সূত্ৰ হ'ব পৰিসীমা বৃত্তৰ পৰিসীমা উলিওৱা সূত্ৰ হ'ব 2 পাই r যদি চাবা 2 পাই মান 7/22 কৰা যদি বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হয় 7 ধৰি লৈছো 7 কাটা গ'ল 2 কিমান 46 হৈ যাব যদি 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ পৰিসীমা উলিয়াব দিয়ে তেতিয়া ইয়াৰ পৰিসীমাটো হ'ব 46 সেন্টিমিটাৰ সো এই চাৰিটা হৈছে প্ৰেজেন্ট টেন্সৰ ভাগ সিম্পল প্ৰেজেন্ট টেন্স প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ পেটাৰ্ণ সহ এক্সাম্পল আছে সো এতিয়া আমি আহিম পাষ্ট টেন্সত আমি চাৰিটা ভাগ পাইছোঁ প্ৰেজেন্ট টেন্সৰ দৰে সিম্পল পাষ্ট টেন্স পাষ্ট কন্টিনিউয়াছ টেন্স পাষ্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ঠিক আছে আকৌ এবাৰ কৈছোঁ পাষ্ট টেন্সৰ চাৰিটা ভাগ পাইছোঁ সিম্পল পাষ্ট টেন্স পাষ্ট কন্টিনিউয়াছ টেন্স পাষ্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স সো সিম্পল পাষ্ট টেন্সৰ পেটাৰ্ণটো কেনেকুৱা ধৰণৰ সিম্পল পাষ্ট টেন্সৰ পেটাৰ্ণটো হৈছে সাবজেক্ট প্লাছ V2 মানে পাষ্ট টেন্স গো ৱেণ্ট গান ঠিক আছে এইটো V1 V2 V3 V1টো হৈছে প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট টেন্স V2 পাষ্ট টেন্স আৰু V3টো হৈছে পাষ্ট পাৰ্টিচিপল ঠিক আছে গতিকে এইটো পাষ্ট টেন্স ভাৰ্বটোৰ সদায় পাষ্ট টেন্স V2টো সদায় ভাৰ্বৰ পাষ্ট টেন্স মনত ৰাখিবা সাবজেক্ট আহিল V2 মানে পাষ্ট টেন্স আহিল অৰ্থাৎ হি ভিজিটেড পিয়াৰ্স লাষ্ট সামাৰ অৰ্থাৎ ইডি যোগ হৈছে ভিজিটেড অৰ্থাৎ ইডি যোগ হৈছে হি ভিজিটেড
একদম সিম্পল, একেবাৰে সিম্পল। সাবজেক্ট প্লাস ভাৰ্বৰ পাষ্ট টেন্সটো যদি থাকে সেই বাক্যটো হৈছে পাষ্ট টেন্সৰ বাক্য অৰ্থাৎ অতীতকাল। নেক্সট হৈছে পাষ্ট কণ্টিনিউয়াছ টেন্স। পাষ্ট কণ্টিনিউয়াছ টেন্স পেটাৰ্ণটো এনেকুৱা ধৰণৰ সাবজেক্ট প্লাস ৱাজ ৱেৰ প্লাস ভাৰ্ব প্লাস ING। কণ্টিনিউয়াছ টেন্সত পাষ্ট টেন্স হওক প্ৰেজেণ্ট টেন্স হওক কণ্টিনিউয়াছ টেন্স যদি থাকে তেতিয়াহ'লে ING আহিব। গতিকে পাষ্ট কণ্টিনিউয়াছ টেন্স অতীত কালত কোনো এটা ঘটনা চলি আছিল, তেনেকুৱা ক্ষেত্ৰত সাবজেক্ট প্লাস ৱাজ ৱেৰ আহিব, তাৰপিছত ভাৰ্বৰ লগত ING যোগ হ'ব। এইটো পেটাৰ্ণত যদি কোনো এটা বাক্য থাকে সেই বাক্যটো থাকিব পাষ্ট কণ্টিনিউয়াছ টেন্সত। এক্সাম্পল কি দিয়া আছে, she was cooking dinner at 6 PM। she was cooking dinner at 6 PM। was cooking, was থকাৰ লগে লগে আমি গম পাইছোঁ পাষ্ট টেন্সত আছে, আৰু ING থকাৰ লগে লগে আমি গম পাইছোঁ পাষ্ট কণ্টিনিউয়াছ টেন্সত। গতিকে এনেদৰে অতি সহজতে বাক্য এটা চিনাক্ত কৰিব পাৰিবা। চ' ক্লাছটোৰ শেষত আমি গোটেই PDFটো আপলোড কৰিম ষ্টাডি মেটেৰিয়েলছত। PDFটো তোমালোকে লিখি ল'বা, ক্লাছটো 2-3 বাৰ চাবা, যিসকলে টেন্সৰ ওপৰত ডাউট আছে, আৰু যিসকলৰতো নাই ঠিকেই আছে, এবাৰতে ৰিভিজন হৈ যাব। নেক্সট পৰ্যায়ত আমি টেন্স শেষ হোৱাৰ পিছত পৰ্যায় অনুক্ৰমে এণ্টনিমছ চিননিমছ এইবিলাক আমি শিকিম। অৰ্থাৎ শিকিম মানে এণ্টনিমছ চিননিমছ ভকেবুলাৰী যিমান ষ্ট্ৰং আছে সিমানেই পাৰিবা, আৰু নোৱাৰাবিলাকে মুখস্থ কৰিব লাগিব। যি মুখস্থ কৰি মনত ৰাখিব পৰা মনত ৰাখিব লাগিব। প্ৰিপ'জিশ্যন ডিটাৰমিনাৰ্ছৰ আমি নিয়মবোৰ শিকিম। প্ৰিপ'জিশ্যন ডিটাৰমিনাৰ্ছ আহিব, কি ক্ষেত্ৰত প্ৰিপ'জিশ্যন কোনটো হয় বা ডিটাৰমিনাৰ কেনেদৰে ইউজ কৰা হয়। কিন্তু এণ্টনিমছ চিননিমছৰ কোনো ধৰণৰ বুজাৰ উপায় নাই, মুখস্থ কৰিব লাগিব। যাৰ যিমান ভকেবুলাৰী ষ্ট্ৰং আছে সেইমতে এণ্টনিমছ চিননিমছসমূহ কৰিব পাৰিবা। চ' নেক্সট আমি আলোচনা কৰিম পাষ্ট পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য চিনাক্ত কৰা একেবাৰে সহজ। সাবজেক্ট প্লাস হেডে আহিব। ইয়াত ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ হওক প্লুৰেল হওক, থাৰ্ড পাৰ্চন ছিংগুলাৰ হওক প্লুৰেল হওক, ইয়াত কোনো ধৰণৰ কথা নাই। হেডে আহিব, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল থাকিব। অৰ্থাৎ সাবজেক্ট প্লাস হেড প্লাস ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল অৰ্থাৎ V3। এক্সাম্পল কি দিয়া আছে, হি ৰিয়েলাইজড দ্যাট হি হেড লষ্ট হিজ কিজ। অৰ্থাৎ এই পেটাৰ্ণটো ফ'ল' কৰিবা, একেবাৰে চেণ্টেন্স এটা চিনাক্ত কৰিব পাৰিবা। তাৰপিছত পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বাক্য চিনাক্ত কৰা পেটাৰ্ণ একেবাৰে সহজ। হেডে আহিব, হেডৰ লগত বিন থাকিব। হেডৰ লগত যদি বিন থকা দেখিছা তেনেহ'লে বাক্যটো পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সতে হ'ব, অইন কোনো টেন্সত হ'ব নোৱাৰে। হেডবিন যদি দেখিছা লগত ING থাকিবই লাগিব, বিন ভাৰ্ব আহিছে। গতিকে হেডবিন ভাৰ্বৰ লগত ING দেখিলে সেই বাক্যটো পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সতে থাকিব। যিমান পাৰোঁ সিমান সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ, একেবাৰে সহজ। পেটাৰ্ণটো কেৱল মনত ৰাখিবা। পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ পেটাৰ্ণটো হৈছে যে হেডবিন ভাৰ্ব প্লাছ ING, কাৰণ বাক্য এটাত ছাবজেক্ট থাকিবই, ছাবজেক্টটো মনত ৰাখিবৰ দৰকাৰ নাই। হেডবিন ING ভাৰ্বো থাকিব, গতিকে হেডবিন ING ভাৰ্বৰ লগত যদি যোগ থাকে সেই বাক্যটো পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য হ'বই লাগিব। ঠিক আছে। নেক্সট ফিউচাৰ টেন্সত কেৱল ফিউচাৰ কণ্টিনিউয়াছ টেন্সটো থাকে যদি মনত ৰাখি থোৱাটো ভাল। কেৱল ফিউচাৰ টেন্সত চিম্পুল ফিউচাৰ টেন্সটোৱে ব্যৱহাৰ হয়। সাবজেক্ট প্লাস উইল চেল বা চেল উইল প্লাস ভাৰ্ব থাকিলে সেই বাক্যটো ফিউচাৰ টেন্সত থাকিব। একেবাৰে সহজ, সাবজেক্ট প্লাস উইল বা চেল প্লাস ভাৰ্ব। চেল উইল থাকিলে বাক্যটো চিম্পুল ফিউচাৰ টেন্সত থাকিব, আৰু ফিউচাৰ কণ্টিনিউয়াছ টেন্সটো হৈছে চেল উইল বি। একেবাৰে কৈছোঁ, বি ভাৰ্ব আহিলে ING আহিব। গতিকে চেল বি উইল বি ভাৰ্বৰ লগত যদি ING থাকে সেই বাক্যটো ফিউচাৰ কণ্টিনিউয়াছ টেন্সত থাকিব। বাকী ফিউচাৰ পাৰফেক্ট টেন্স বা ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কেতিয়াও ব্যৱহাৰ নহয়। এই দুটা মনত ৰাখিবৰ দৰকাৰ নাই। ফিউচাৰ টেন্সৰ দুটাই মনত ৰাখিলেই হ'ল। প্ৰথম চিম্পুল ফিউচাৰ টেন্স, সাবজেক্ট প্লাস চেল উইল প্লাস ভাৰ্ব, এইটো হৈছে চিম্পুল ফিউচাৰ টেন্স। নেক্সট ফিউচাৰ কণ্টিনিউয়াছ টেন্স হৈছে চেল বি উইল বি লগত ভাৰ্বৰ লগত ING থাকিব। এনেকুৱা হ'লে হ'ব ফিউচাৰ কণ্টিনিউয়াছ টেন্স। বাকী ফিউচাৰ পাৰফেক্ট টেন্স অথবা ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কেতিয়াও ব্যৱহাৰ নহয়, গতিকে মনত ৰখাৰ দৰকাৰ নাই। গতিকে এইখিনি আছিল টেন্সৰ ওপৰত ধাৰণা। তোমালোক যিসকলৰ টেন্সৰ ওপৰত ধাৰণা নাছিল বা পেটাৰ্ণসমূহ পাহৰি যোৱা হৈছিল, গতিকে এবাৰ নিশ্চয় ৰিভিজন হৈ গ'ল। এনেদৰে 2-3 বাৰ ভিডিঅ'টো চাওঁ যিসকলৰ ডাউট আছে, আৰু ভালদৰে বহীত পেটাৰ্ণসমূহ লিখি ল'বা, পেটাৰ্ণসমূহ মুখস্থ কৰিবা, তেতিয়াহ'লে চেণ্টেন্স একেবাৰে সহজে ধৰিব পাৰিবা। চ' আজিৰ আমি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ইংলিছৰ আমি টেন্সৰ ওপৰত এটা ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ। নেক্সট আমি পৰ্যায়ত
কেনেকুৱা ধৰণে টেন্সৰ ওপৰত কুৱেশ্যন আহিব, কি আহিব আলোচনা কৰিম। আৰু আমাৰ হাতত যথেষ্ট সময় আছে, গতিকে আমি খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব সময় পাম। অধৈৰ্য নহ'বা, আমি সম্পূৰ্ণ চিলেবাছ অনুসৰি কোৰ্চটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। পৰীক্ষাৰ আগমুহূৰ্তত সম্পূৰ্ণ কোৰ্চ কমপ্লিট হ'ব। গতিকে ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।